Hello viewers, welcome back to my channel STU Family. আশা কৰোঁ আপোনালোক সকলো কুশলে আছে, মংগলে আছে, সুস্বাস্থ্যৱান হৈ আছে। আমাৰো ভাল। আৰু আমি আজি আহিছিলোঁ মেনলি বিচলৈ। মেনলি বিচখন আমাৰ ঘৰৰ পৰা বৰ বহুত বেছি এটা দূৰত নহয়। আমি আৰু আমাৰ ঘৰৰ ওচৰৰ এটা ফেমিলি আমাৰ নেইবাৰ হয়, তেওঁলোকৰ লগত আমি আহিছিলোঁ। বিচখন বিৰাটেই ধুনীয়া। অষ্ট্ৰেলিয়াখনতো মানে অজস্ৰ বিচ আছে, আপোনালোকে জানেই। আৰু এইখন মানে ওৱান অফ দ্য ক্ৰাউডি বিচ বুলি কয় যে, ইয়াতে একদম ক্ৰাউডি হয়। ইয়াতে দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডত মানুহবিলাকে বহুত ক্ৰাউডৰ মানে ভৰ্তি হৈ আছে। মানুহবিলাকে সেয়াই আৰু সময় পালে আপোনাৰ যেতিয়া উইকেণ্ড হয়, বন্ধৰ দিনত আহে, টাইম স্পেণ্ড কৰে, ভাল লাগে। এয়া মোৰ ছোৱালীজনী, তাইক মই হাতত ধৰি আছোঁ। সাগৰৰ ঢৌবোৰে যেতিয়া তাইৰ দিছে, তাই বিৰাট ভাল পাইছে, মানে বিৰাট ফূৰ্তি পাইছে। সিহঁতৰ ফূৰ্তিবিলাক চায়ে ভাল লাগে, সিহঁতৰ ফূৰ্তিবোৰ চাই ভাল লাগে। সাগৰৰ সমান বতৰ সকলোৰে মনবোৰ খুব নিকা হওক, পৰিষ্কাৰ হওক আৰু অকল সুচিন্তাৰে ভৰি থাকক, সকলোতে সুখ হওক, শান্তি হওক, সেয়াই বিচাৰোঁ। আপোনালোকক অকণমান বেক কেমেৰা কৰি মই ভিউটো দেখাইছোঁ। আমি আজি একচুৱেলি আহিছিলোঁ এটা ফেৰী যাত্ৰা কৰিবৰ কাৰণে, চাৰ্কুলাৰ কি ষ্টেচনৰ পৰা মেনলি বিচলৈ। আৰু মোৰ পিছফালে যোনখন দেখিছে সেইখন এখন যথেষ্ট ডাঙৰ ক্ৰুজ হয়। আৰু আমি যোনখন ফেৰীত মেনলি বিচলৈ গৈ আছিলোঁ সেইখন যথেষ্ট মানুহেৰে ভৰি আছিলে। সকলোৱে এনেকৈ বাহিৰত ৰৈ বাহিৰৰ যিটো সৌন্দৰ্য, আপোনাৰ সাগৰৰ সৌন্দৰ্য আৰু আশে পাশে এই সৌন্দৰ্যখিনি তেওঁলোকে সকলোৱে উপভোগ কৰিছিলে, লগতে আমিও কৰিছোঁ। মই আৰু মোৰ ডাঙৰজনী ছোৱালী এবি। এয়া হয়তো দেখা পাইছে আপোনালোকে এই জাহাজখন, আৰু সেইখন হৈছে আপোনাৰ হাৰ্বাৰ ব্ৰিজ। আপোনালোকে দেখিছে ওচৰতে আপোনাৰ ছিডনী অপেৰা হাউচটো আছে। আৰু এতিয়া আমি ফেৰীৰ পৰা নামি আমি মেনলি বিচৰ অভিমুখে গৈ আছোঁ। আৰু এইখিনি যে দেখিছে এইখিনি হৈছে আপোনাৰ ষ্ট্ৰীট মাৰ্কেট। এই মাৰ্কেটখনৰ আপোনাৰ সম্পূৰ্ণ ৰাস্তাটোৰ ওপৰতে তেওঁলোকে শনিবাৰ আৰু দেওবাৰে তেওঁলোকে এনেকৈ মাৰ্কেট বহায় মানুহবিলাকে। আৰু ইয়াতে নিজে বনোৱা মানে হস্ত নিৰ্মিত আপোনাৰ ডেক'ৰেটিভ আইটেমছবিলাক বা ক্লথছ আৰু বেলেগ বেলেগ ধৰণৰ বিৰাট ধুনীয়া ধুনীয়া বস্তু ইয়াতে তেওঁলোকে উলিয়ায়। আৰু লগতে আমাৰ আজি সৌভাগ্য যে এজনী ছোৱালীয়ে ইয়াতে কণমানি ছোৱালী, তাই পাৰফৰ্ম কৰি আছিলে লাইভ মিউজিক। কেতিয়াবা ইয়াত লাইভ মিউজিকো পাৰফৰ্ম কৰে, কেতিয়াবা ডাঙৰ আৰ্টিষ্ট বা কেতিয়াবা এনেকৈ সৰু সৰু বাচ্ছাবিলাকো। আৰু বিৰাটেই ধুনীয়া গাইছিলে আৰু গোটেই পৰিৱেশটো বিৰাটেই সুন্দৰ। সকলোৱে হাঁহি ফূৰ্তিৰে মানে সময়বোৰ পাৰ কৰিছে, দেখিছে আপোনালোকে। আৰু এই 50-ৰ পৰা 100 মিটাৰমান দূৰত্বৰ এই যোনখন মাৰ্কেট আছে, সেই মাৰ্কেটখন আমি অতিক্ৰম কৰিয়েই সাগৰখন দেখা পাম। তাৰমানে মেনলি বিচৰ সেইখিনি গোটেইখিনি বিৰাট ধুনীয়া সাগৰৰ এটা ভিউ আছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ এনেদৰে ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আগবঢ়াই দিবৰ কাৰণে। আৰু মোৰ কিছুমান পৰিকল্পনাও আছে, কিছুমান শিক্ষামূলক ভিডিঅ' আগবঢ়োৱাৰ। তাৰ ওপৰত মই কাম অলৰেডি আৰম্ভ কৰিছোঁ। তো আপোনালোকৰ
আপোনালোকে খুব শীঘ্ৰেই এই ভিডিঅ'বিলাক পাব, য'ত মানে বিভিন্ন ক্ষেত্ৰ আনুষংগিক ক্ষেত্ৰত মই সামৰি লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মৰম দিব আৰু ভিডিঅ'বিলাকক আঁকোৱালি ল'ব। ধন্যবাদ।